বনাব নোৱাৰা গৰম। আজি ৰাতিপুৱাই পৰা ভিডিঅ'টো বনাইছোঁ। ব্ৰাছ হাতত লৈয়ে আছোঁ। বহুদিন ভিডিঅ' বনোৱা নাই, সেইকাৰণে ভাবিলোঁ গাটো ভাল নাই, ৰাতিপুৱাই আৰম্ভ কৰোঁ। অকণমান খোজকাঢ়ি আহিলোঁ। খোজকাঢ়ি আহি উঠোঁতেও আজি অকণমান দেৰি। তাৰপিছত অকণমান সময় খোজকাঢ়ি আহিলোঁ। ৰ'দ ওলাইছে, সেইকাৰণে বেছি খোজকাঢ়িব যাব নোৱাৰিলোঁ, গৰম গৰম লাগিলে। এতিয়া বহিছোঁ, ব্ৰাছ কৰি আছোঁ। বোলো নাই, মোবাইলটো ল'লোঁ, ফোন এটা কৰিলোঁ। ফোনটো কৰি নাই অকণমান ভিডিঅ' বনাওঁ, নহ'লে আৰু ৰৈয়ে যাব। কিবাকৈ যদি ভিডিঅ'টো বনাব ইচ্ছা নাযায় কিনো হ'ব আৰু, একো ছাকচেছ হ'ব নোৱাৰিলে ইউটিউবৰ পৰা। সেইকাৰণে ভিডিঅ' একচুৱেলি বনাব মন নাযায়। তথাপিও কেতিয়াবা এনেকুৱা ভাৱ হয়, ছাকচেছে মানুহৰ একো হেৰি নহয়, মেমৰিটো আচল। মই মেমৰিৰ কাৰণে বনাওঁ। আজি ভিডিঅ'টো বনাওঁ, আজি দিনটো মোৰ কেনেকৈ গ'ল তেনেকৈ দেখাব চেষ্টা কৰোঁ। আৰু মই পিছত হ'লেও চাব পাৰোঁ আৰু মনত পেলাই, মই এনেকুৱা আছিলোঁ, এনেকুৱা কথাটো। সেয়া আৰু যি কি নহওক, ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো চাব, মুখ হাত ধুই লওঁ, তাৰপিছত চাহ খাম। চাহ খাই ভাত বনাব লাগিব। আৰু ৰাতিও ভালকৈ খোৱা হোৱা নাই, এইকেইদিন অলপ খোৱা বোৱা একদম এলাহ লাগি আছে। আৰু আজি বুধবাৰ, যোৱা সোমবাৰ, মঙলবাৰ, ৰবিবাৰেও খোৱা নাই মাংস। নাখালে সিহঁতে আমনি পাইছে। সিহঁতে সোমবাৰে খালে, ভাত চাত খাবলৈ মন নকৰে, দালি ভাত। এই মাছ বিচাৰি গৈছে বাবুয়ে পাপাকে। তাৰপিছত আনিলে আৰু বনাব লাগিব, গা পা ধুই। সেইটো খুৱাম পাৰিলে, যিহেতু চাব। সেয়া চাহ খাই মাংস বনাব লৈছোঁ। মাংস বনাম, এতিয়া খাম। কি কৰে আজি, কিন্তু ঘৰৰ কাম একো কৰা নাই। এয়া বিছনা চিছনা একো ঠিক কৰা নাই, কৰিম আৰু। ভাতখিনি বনাই লওঁ, বনাই লৈ পেলাই সিহঁতক খুৱাই লওঁ, তাৰপিছত আৰু কৰিম। মোবাইলটো কি হৈছে জানো, কিবা এটা পোহৰ, সেইটো ফাৰ্ষ্ট লাইটটো অফ কৰাই আছে। ঠিক ঠাক কৰিম। শিৱমেও পঢ়ি আছে। আৰু বৰষুণ দিয়া নিচিনা হৈছিল, বৰষুণ গ'ল। এতিয়া কেনেকুৱা ৰ'দ। আৰু আমাৰ এইফালে বাইকত কি আলাই লৈছে, বন মৰা ঔষধ মাৰিবৰ কাৰণে। গাটো ভাল নাই, কিবা জ্বৰ লাগি আছে। সেইকাৰণে গা চা ভাল নহ'লে একো ভাল নালাগে। পানী খাব লাগিছিল, গ্লাছ ইয়াত নাই। এতিয়া ভৰ দুপৰীয়া হৈছে, কি ৰ'দ দিছে। ঘৰটো অলপমান চাফা কৰিলোঁ। চোফা টোফাবিলাক বিৰাট ধূলি হৈ আছিল। 2-4 দিন নকৰিলে একদম ধূলি হৈ যায়। সেয়া চাফা কৰিলোঁ। কেনেকুৱা দেখা গৈছে দেখোন কিবা। তাৰপিছত সিহঁতক গাখীৰ বিস্কুট খাব দিলোঁ। দুপৰীয়া ভাত নাখায় এতিয়া, গৰম বন্ধ দিয়াৰ পৰা। ৰাতিপুৱা খাওঁতে যে দেৰি হয়, তাৰপিছত আৰু ভাত নাখায়, গাখীৰ বিস্কুট খালে। খাই বৈ ময়ো বহি আছোঁ, আৰু ইহঁতকো ভাত দিলোঁ। ৰাতিপুৱা ভাত খোৱা নাছিল। খোৱা। মোবাইল চাব পালে আৰু কিয় খেলিব লাগে, অনবৰত মোবাইলে চাই আছে আৰু কি খেলিব। তাৰপিছত এতিয়া মই এটা বস্তু খাম বুলি ভাবি আছোঁ, কি কৰোঁ। তেঁতুলী টেঙা খাম নে বগৰীৰ গুড়া খাম ভাবি আছোঁ। গৰমটো চাই এনেকুৱা বস্তুবিলাক খাবলৈ মন যায়, কিন্তু অকলে ভালো নালাগে, কোনেও নাখায়। মন গ'লে কেতিয়াবা মই খাই দিওঁ আৰু। এতিয়া বহি আৰু সেয়া কৰি আছোঁ। আৰু ভিডিঅ' দেখিম আজি কি কৰিলোঁ। বৰষুণ হ'লে কিবা হেৰি হৈ যায় যে, তেনেকুৱা। আপোনালোকে ফুৰি আছে ন? মই একদম ওলোৱা নাই, গৰমৰ বন্ধৰ কেইদিন। এদিন চাৰিআলি গৈছিলোঁ, ওচৰৰ চাৰিআলি।
জানেনে চেঞ্চাছৰ ট্ৰেইনিং আহিছে সিহঁতৰ ট্ৰেইনিং আছে বোলে 4 দিনমান ঘৰলৈ যাম বুলি ভাবিছিলোঁ ল'ৰা ছোৱালী নাযায় আৰু ইয়াত ফুৰিবলগীয়া তেনেকৈ একো জেগা নাই সেইকাৰণে একদম ক'তো ফুৰা নহয় ওলাই গ'লে টাউনতো তেনেকুৱা নাই মৰিগাঁও টাউনত ফুৰিবলগীয়া একো হেৰি নাই শ্বপিং কৰাহে হয় আৰু অলপ চলপ বেলেগ একো নাই আৰু সিহঁতৰ লগত শ্বপিং কৰিব যোৱা মানে সেইকাৰণে আজিকালি মই একদম নোযোৱা হ'লোঁ শ্বপিং নকৰাকৈ নাথাকোঁ শ্বপিং কৰোঁৱেই বস্তু বাহিনী বজাৰ নকৰাকৈ নকলে থাকিব পাৰে হয়নে পাপাকে কৰে মই কৰা নহয় চাউণ্ডটো চাগে কম আহিছে ফেনখন চলি আছে এইফালে একদম হাও হাওকৈ লাগি আছে ফেনৰ বতাহ নহয় অলপ মনটো ভালো লাগি আছে কিয় নাজানো কেতিয়াবা অন্তৰত দুখ লাগি থাকিলেও কিবা এটা ভাল লাগি যায় আৰু কিবা আশাত মানে আশাত ভাল লাগে তেনেকুৱা মোৰ তেনেকুৱা হৈছে কিবা এটা আশাত আছোঁ আশাটো কিবা এটা ভাল লাগি আছে আৰু হ'ব যেন লাগি আছে সেয়াই আৰু ঠিক আছে বাৰু বহুত কথা কিবা কিবি ক'লোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ ভাল লাগিলে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগে যদি আৰু বেছি ভাল লাগে যদি কোনো নকৰে সেইটো কাম কিয় কৰিব কি লাভ আছে কৰি ন কথা হ'ল সেইটোৱে তেল আনিছে আমাৰ ইহঁতে পৰিছে ৰ'বা পৰি যাব ঐ আৰু এইটো জানেনে চকুটো মানে 2য় শ্ৰেণীত বাল্টিঙৰ এই যে এনেকৈ থাকে আগতে সৰু সৰু বাল্টিং আছিল কুঁৱাৰ পৰা পানী তোলা সিয়াত সোমাই গৈছিল থাকি গ'লোঁ আৰু এই বসন্তৰ গাত মই যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ প্ৰথম এডমিশ্যন লৈছোঁ এই বছৰ মোৰ এইবিলাক চকু পতা মেলিব নাই তেতিয়াতো আৰু এইবিলাক নায়ে মোবাইল গোটেই গা 4 দিন নে 5 দিন মই বিচনাৰ পৰা উঠিব পৰা নাই তথাপিতো আৰু দাগবিলাক ৰৈ গ'ল ভাত খালোঁ মাংসৰ আঞ্জাৰে ভিডিঅ' অলপমান কৰি ৰাখিছোঁ বনোৱা কিন্তু খোৱা ভিডিঅ' বনোৱা নহ'ল বিশেষ গৰম একো হেৰি কৰিব নোৱাৰে মনে নাযায় এতিয়া ভাত পানী খাই গাটো ভাল নাই কাৰণে কিবা মোবাইলটোকে চাই থকা হৈছোঁ বিৰাট এলেহুৱা হৈছোঁ খোজকাঢ়িব গৈ আছোঁ তথাপিতো ভাল নহয় গাটো আৰু এইকেইটা এনেকৈ লাগি আছে আৰু ন আৰু আমি কিবা কিবি কৰি আছোঁ ক'তো ওলাই যোৱা নাই গৰমো গাও ভাল নাই সেইকাৰণে ক'তো ঘৰতো যোৱা নাই আমি কেতিয়া যাম নাজানো আজি 15টা দিন গ'ল আমাৰ ধুনুৱে এইবিলাক আঁকিলে স্কুলৰ কাম ভালকৈ দেখাচোন ইমান ডাঙৰকৈ আঁকিছে স্কুলত প্ৰজেক্ট কৰিব দিছে বোলে তাই ড্ৰয়িং কৰি ভাল পায় আৰু এইটো এটা আঁকিছে কেনেকুৱা হৈছে জনাবচোন আৰু আমাৰ চিবুৱে এখন আঁকিছে চিবুৱে সি আঁকিছে দেই সি এটাই আঁকিছে সহায় কৰি দিছে আৰু চিবুৱে ৰাম এতিয়া কামবোৰ কৰোঁ ভিডিঅ'টো দিম আৰু পাৰিলে চেষ্টা কৰিম আজি কি দেখাব পাৰোঁ চিবু তোমাৰ স্কুল বন্ধ যে ভাল লাগি আছে নে বেয়া লাগি আছে হা কিমান ভাল লাগি আছে উৎপাত মাথাটো গৰম কৰি দিয়ে নে গৰম তাতে আৰু এনেকৈ থাকে যদি অনবৰতে সিফালে নকৰিবি কি আৰু মানুহৰ শান্তি হ'ব যিয়ে নহওক কামবিলাক কৰোঁ লাহে ধীৰে মানে আৰু কোনটো ব্যস্ততা নাই ক'তনো যাম তেনেকুৱা একো প্ৰেছাৰো নাই খোৱা বোৱাখিনি পেট পূজা কৰাৰ পিছত লাহে লাহে ইটো সিটো কৰি থাকোঁ আৰু সেয়াই কথা আপোনালোকৰো তেনেকুৱা হৈছেনে ইফালে ঘৰত অলপ ব্যস্ত হৈ আছে কিবা কিবি কৰি আছে আৰু ব্যস্ততাৰ মাজত আমি তিনিটাই ৰৈ আছোঁ ক'তো যদি যোৱা হোৱা নাই তেওঁ ইফাল সিফাল যাই থাকিব লগা হৈছে কিবা কিবি কামৰ কাৰণে
সেইকাৰণে আমি সেইবাৰ ঘৰলৈ যোৱা হোৱা নাই। 15 দিন হ'ল, যাবলৈ মন গৈ আছে, কিন্তু অকণমান গাবিলাক বেয়া হৈ থকাৰ কাৰণে একদম যোৱা নাই। গৰম বন্ধ দিনকেইটা মানুহে ফুৰিবলৈ দিয়ে, কিন্তু ভাবা যায় ক'ৰবাত ফুৰিব যাম, ইহঁতক লৈ মেলি যোৱালৈকে নাই, ঘৰতে বোলে আৰাম। কিন্তু যদি অকলে যাব পৰা ঠাই হ'লে হয় তেতিয়া যাব পাৰিলে হয়, কিন্তু অকলে গৈও শান্তি নাই। আৰু ইহঁতক লৈ যোৱাতকৈ যিহেতু সৰু হৈ আছে বাবু, আৰু তাইও পটককৈ ওলাই যোৱাৰ লগে লগে কি কোনখিনিত দুখ পাইছে চাওঁ, কোনখিনিত কিয় পেলাই দিছা? এনেকৈ কাজিয়া মেচাল সেইটো কিবা কিবি কৰিব লগোৱা জগোৱা কথা, সেইবিলাকৰ মাজতে মানে দিনটো গৈ থাকে। আৰু পিছত দেখাম, ওলাই সোমাই যাওঁ, তাৰ মাজতো আৰু ভিডিঅ' কৰি ৰখা নহয় মোবাইলটো হাতত লৈ। আৰু মোৰ মুখখন দেখিছেনে ইমান লুজ হৈ যোৱা নিচিনা হৈছে স্কিনটো। দাঁতকেইটা তামোল খাই খাই অৱস্থা কাহিল। আৰু পিছত লগ পাই আছোঁ। বনাব নোৱাৰা, গৰম। কেইটামান চুজিৰ লাড়ু বনাব ওলাইছিলোঁ, নাৰিকল আছিল দুযোৰ কিনি আনিছিল বিহুতে, তাৰপিছত একো কৰাই নাই গৰম গৰম বুলি, এতিয়া চুজি আনিলে, এতিয়া চুজিৰ লাড়ু বনাব ধৰিছোঁ। কেতিয়াবা মনো যায় খাবলৈ, তাকে উৎপাত কৰি আছে ইফালৰ পৰা সিফাল, ইফালৰ পৰা এটাই কয় বোলে মই বনাম, এটাই বোলে মই বনাম। কি ক'ব, ইহঁতৰ লগত আৰু বনাব নোৱাৰি, সেইকাৰণে একো বনাব মন নাযায়, সিহঁতেই বনোৱা হয়। চুজিখিনি ভাজি লৈছোঁ প্ৰথমতে, তাৰপিছত নাৰিকল চেনি ভাজি লৈ এনেকৈ সানি লৈছোঁ। অলপ বেলেগকৈও বনাব পাৰি, গোটেই চুজিখিনি মিহল কৰি দিলে টান হৈ যায়, এনেকৈ দিলে অলপমান হেৰি হ'লেও কথা নাই আৰু। নি আছে খাই আছে, বনাই আছোঁ মই। ইমান বেছি ভাল নহ'ব চাগে খাবলৈ, নাৰিকলকেইটা সিমান ভাল নহ'ল, অলপ হেৰি হৈ আছে, অলপ ভালেই লাগে খাই। ফেন লগাই লৈছোঁ, নাৰিকলৰ লাড়ু বনাই বনাই, চুজিৰ লাড়ু বনাই বনাই। বতৰটো আজি অলপ ঠাণ্ডা, বৰষুণ দিছিল, দিয়াৰ কাৰণে ভাল লাগিছে আৰু। তাকে পাই নাৰিকল চুজি চুজিখিনি ভাজি বনাই ল'লোঁ।